অগ্নিমৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমি হিৰকৰ সৈতে সংযোগ স্থাপন কৰিম আৰু বিপুল বৰ্মন আছে আমাৰ সৈতে বিপুল বৰ্মনে আমাক সামগ্ৰিক পৰিৱেশ দেখুৱাৰ লগতে গুৱাহাটীৰ আটাইতকৈ যেটো হাই প্ৰফাইল ভোট কেন্দ্ৰ বুলি বৰ্তমান অৱস্থাত কোৱা হৈছে য'ত কিছু সময়ৰ পিছত গুৱাহাটী সমষ্টিৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী কুইনুজা ডাঙৰীয়ানীয়ে তেখেতে ভোটদান সাব্যস্ত কৰিব গতিকে ইতিমধ্যে যথেষ্ট লোক পোৱাৰ পৰা ইয়াত সমবেত হৈছে মই আপোনালোকক নিশ্চয়কৈ দেখুৱাব বিচাৰিছোঁ আৰু তাৰপিছত কিছু সময়ৰ পূৰ্বে ইয়াত আহি উপস্থিত হৈছে মই পূৰ্বতেও কৈছোঁ বিজেপিৰ যিগৰাকী গুৱাহাটী সমষ্টিৰ আটাইতকৈ হাই প্ৰফাইল প্ৰাৰ্থী বুলি বৰ্তমান অৱস্থাত কোৱা হৈছে কুইনুজা ডাঙৰীয়ানী মই আপোনালোকক দেখুৱাব খুজিছোঁ বাইদেউ খুব পুৱাই আপুনি আহি উপস্থিত হৈছে ভোট দিব আহিছোঁ নাগৰিক হিচাপে অলপ সোনকালে আহিছোঁ ভিৰ হ'লে দিগদাৰ হ'ব সেইকাৰণে বাইদেউ কেনেকুৱা ধৰণৰ আশা কৰিছে এতিয়া দি আহোঁ ভোটটো আপোনালোকেতো দেখি আছে কেনেকুৱা হ'ব বা গম পাইছে আৰু গোটেইখিনি কথা সকলোৱে ভোটদান কৰিব লাগে আপুনি অসমৰ মই আহ্বান জনাম আৰু সকলোৱে এইটো নাগৰিক হিচাপে সকলোৰে কৰ্তব্য ভোটদান কৰিব লাগে আৰু ৰাইজে বুজিছে সেইকাৰণে ওলাই আহিছে আপুনি ঘৰৰ সকলো পৰিয়ালৰ সকলো সদস্য নাই মোৰ স্বামী আহিছে বোৱাৰী আহিছে বাকীবোৰ আহিব লাহেৰে আপোনাক শুভেচ্ছা জনাইছোঁ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ আজি নিশ্চয় ভোটদান কিছু সময়ৰ পিছতে আপোনালোকে কৰিব আপোনাৰ ভোটটো নিশ্চয় আপোনাৰ পত্নী প্ৰতি যাব নিশ্চয় ভোট দিবলৈ আহ্বান জনাব ৰাইজে সকলে আহি ভোটটো দিলে ভাল হয় মই পুনৰ আপোনালোকক দেখুৱাব খুজিছোঁ কিছু সময়ৰ পিছতেই যিহেতু ইয়াত ভোটদান সাব্যস্ত কৰা হ'ব গতিকে পুৱাৰ পৰা যিসকল প্ৰাৰ্থী ইতিমধ্যেই যথেষ্ট লোক ইয়াত সমবেত হৈছে মই তেওঁলোকৰ মনৰ কথাও নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম খুব ৰাতিপুৱাই আপোনালোক আহিছে সকলোৱে ভোট দিব লাগে ডেফিনেটলি আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ খুব ৰাতিপুৱাই আপোনালোক আহিছে অলপ আহিছোঁ ৰাতিপুৱাই আহি গৈছোঁ ভোটাধিকাৰটো এতিয়াই সাব্যস্ত কৰিলাম মানে আজৰি হ'ব লাগে আৰু সোনকালে ভোট দি সোনকালে শেষ হৈ যাব লাগে নিশ্চয়কৈ মই পুনৰ দেখুৱাব খুজিছোঁ যে লাচিত নগৰ প্ৰাথমিক বিদ্যালয়ৰ যথেষ্ট সংখ্যক লোক আহি ইয়াত সমবেত হৈছে পুৱাৰ পৰাই বহু লোক আহিছে মই ইয়াৰ পৰা লাচিত নগৰ ওচৰত মানে বেছি দূৰ নহয় 4 নম্বৰ বাইলেন সোনকালে আজৰি হ'ব লাগে আৰু মানে এই মানে বয়স আমাৰ 83 বছৰ হৈছেতো এইবিলাক কোনো এৰেঞ্জমেণ্ট ইয়াতে একো নাই মানে অল্ড এজৰ হেৰিৰ কাৰণে সেইটো থাকিব লাগে আচলতে বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ সোনকালে দিবলৈ আহিছোঁ মই আহিছোঁ মোৰ ল'ৰাৰ লগত আহিছোঁ ল'ৰাৰ লগত এই ইয়াতে আছে আপুনি নিশ্চয়কৈ আমি সদায় পুৱাই আহোঁ আজি অকণমান পলমহে হ'ল সোনকালে আজৰি হ'ব লাগে আপোনালোকে দেখিবলৈ পাইছে ভোটাৰৰ যথেষ্ট উৎসাহ এতিয়াও আছে আৰু পুৱাৰ পৰাই উলুবাৰীৰ যিখন লাচিত নগৰ প্ৰাথমিক বিদ্যালয় তাত ইতিমধ্যে ভোটদান সকলোৱে সাব্যস্ত কৰিব বিচাৰিছে গতিকে ভোটাৰৰ মাজত নিশ্চয়কৈ উৎসাহ আছে কুইনুজা ডাঙৰীয়ে কিছু সময় পিছতে ইয়াত ভোটদান সাব্যস্ত কৰিব কুইনুজাই কিছু সময় পাছতে তাত ভোট দান কৰিব গতিকে সেই সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু আপুনি জনাইছে যে এটা হাই প্ৰফাইল ভোট কেন্দ্ৰ কিন্তু আমাৰ সৈতে এনে সাংবাদিকসকলো সাজু হৈ আছে শান্তিগিৰি আছে আমাৰ সৈতে গুঞ্জন আছে হিৰক আছে বিপুল বৰ্মন আছে শান্তিগিৰিৰ ওচৰলৈ যাম কোকৰাঝাৰৰ এই মুহূৰ্তৰ খবৰ লাভ কৰিম শান্তিগিৰি পাপৰি আজি যেহেতু তৃতীয় পৰ্যায়ৰ যিটো ভোটদানৰ দিন আজি দিনটো দেখা গৈছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে দেখা গৈছে 9জনকৈ প্ৰাৰ্থীসকল তেখেতসকল আজি দিনটো নিৰ্বাচন যুঁজত নামি পৰিছে ইয়াৰ মাজত 4 বা 5 কোণীয়া থাপ খণ্ডেছত নামি পৰিছে উৰ্খকুৰা ব্ৰহ্ম প্ৰমীলা ৰাণী ব্ৰহ্ম শব্দৰাম ৰাভা বৰ্তমান সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ হিৰণীয়া তথা CPMৰ প্ৰাৰ্থী বিৰাজ ডেকাৰ মাজত ইয়াত দেখা গৈছে মুঠ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভিতৰত 2347টা ভোট কেন্দ্ৰ আজি দিনটোত ভোট সাব্যস্ত কৰিব 17,65,411 জন ভোটাৰে আজি দিনটোত ভোট নিৰ্ণয় কৰিব ইভিএমৰ মাধ্যমেৰে দেখা গৈছে ইয়াৰ ইতিমধ্যে ভোট কেন্দ্ৰসমূহ দেখা গৈছে যাম আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আমি সবিশেষ খবৰ আপোনাৰ পৰা লাভ কৰিম কাৰণ আমি সমগ্ৰ দিনটো আমি দেখুৱাই যাম এই খবৰ এই মুহূৰ্তত আমি বিপুল বৰ্মনৰ ওচৰলৈ যাম বিপুল বৰ্মন
হয় আমি ইতিমধ্যে যে সন্মানীয় 50 নং পলাকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই হালিগাঁও স্কুলতে আমি উপস্থিত আছোঁ ইতিমধ্যে আমাৰ দৰ্শক মই জনাওঁ যে 7 নং যি গুৱাহাটী লোকসভা সমষ্টি এই লোকসভা সমষ্টিত টোটেল 10টা বিধানসভা সমষ্টি আছে আমি দুধনৈৰ পৰা আৰম্ভ কৰি বকো ছয়গাঁও পলাকবাৰী হাজো বৰক্ষেত্ৰী আৰু গুৱাহাটীৰ 4টা জালুকবাৰী পশ্চিম গুৱাহাটী পূব গুৱাহাটী আৰু দিছপুৰ এই সমষ্টিসমূহৰ আমি আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আমি পলাকবাৰীত দেখুৱাইছোঁ ইয়াৰ পিছত আমি ছয়গাঁৱৰ পৰিৱেশ দেখুৱাম আৰু এই মুহূৰ্তত যেহেতু হালিগাঁও স্কুলত আছোঁ কিছু সময় আগতে ভোটাৰসকলৰ মনৰ তেওঁলোকৰ কথা আমি জানিছিলোঁ তেওঁলোকে এই ধৰণৰ দীঘলীয়া শাৰী তেওঁলোকে পুৱা 5 বজা 5:30 বজাৰ পৰাই তেওঁলোকে শাৰী পাতিছে এগৰাকী যোগ্য প্ৰাৰ্থীক তেওঁলোকে এই গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচিত কৰি সাংসদত পঠিওৱাৰ বাবে আৰু তেওঁলোকে বিচাৰিছে যে পলাকবাৰীত আচলতে বহু ধৰণৰ সমস্যা নাই ইয়াত অকল গৰাখহনীয়া সমস্যা আছে আৰু খোৱাপানীৰ সমস্যা আছে গতিকে এই সমস্যাসমূহ সমাধান কৰিব লাগে আৰু তেনে ক্ষেত্ৰতে ইতিমধ্যে আমি ক'ব পাৰোঁ যে পোনপটীয়া যুঁজ হ'ব গুৱাহাটীৰ যি ববিতা শৰ্মা আৰু যি কুইন ওজা ববিতা শৰ্মাৰ মাজত এই যুঁজ আৰু তেনে ক্ষেত্ৰতে এই ভোটাৰসকলে তেওঁলোকে মন বান্ধি আহিছে যে কোনগৰাকী প্ৰাৰ্থীক ভোটদান কৰিব কিছু সময় পিছত ভোটদান অনুষ্ঠিত হ'ব এই মুহূৰ্তত মই যি তেওঁলোকৰ লগত কথা পাতিছিলোঁ আকৌ এবাৰ মই কথা পাতিব বিচাৰিছোঁ ইয়াৰ লগত জ্যেষ্ঠ ভোটাৰ আছে দাদা আপোনালোকে ভোটদানৰ কাৰণে আহিছে আগবাঢ়ি কি ক'ব 7 বজাত ভোটদান আৰম্ভ হ'ব হয় আমি 7 বজাতে আহি ইয়াতে উপস্থিত হৈছোঁ 5 বজাত গতিকে আমি ইয়াতে সকলোমে ভোটদান হৈ যাব আমাৰ মানুহখিনি বৰ শুদ্ধভাৱে ভোটখিনি দিয়াৰ আশাতে আহিছে আৰু আমি আশা কৰিছোঁ এইবাৰ যে আমাৰ যিজন ব্যক্তি হ'ব ইয়াত যোগ্য ব্যক্তিক আমি প্ৰাৰ্থিত্ব ভোটদান কৰিম যে দিল্লীত গৈ কেন্দ্ৰত যাই শুই থকা ব্যক্তিক আমি বিচৰা নাই আৰু আমাৰ দুজনতে ব্যক্তি আছে এই দুইজন ব্যক্তিৰ ভিতৰত আমি যিজন যোগ্য ব্যক্তি তেওঁক আমি ভোট দি জয়যুক্ত কৰিম বুলি আমি আশা ৰাখিছোঁ আৰু আমি আশা কৰিছোঁ তেওঁ নিশ্চয় এই নিৰ্বাচনত তেওঁ জয়যুক্ত হ'ব বিভিন্ন ধৰণে কয় যে ভোটৰ সময়ত নাগৰিকত্বৰ প্ৰভাৱ কোনো ধৰণৰ পৰা নাই আপোনালোকে নাগৰিকত্বলৈ সচেতন নেকি বাৰু নাই সচেতন নিশ্চয় কাৰণ কিয় নাগৰিকত্ব সংসদীয় বিধায়কসকলৰ আমি যিটো প্ৰভাৱ পৰিছে এইটো আমি সকলো মানে হেৰি কৰিছোঁ যে এইটো আমি কেৱল বিৰুদ্ধে আমি বিৰোধিতা কৰিছোঁ গতিকে এইটো আমি সকলো ৰাইজে আমি এইটো চিৰাং কৰিছোঁ গতিকে এই কেব বিধায়কখন বাতিল হ'বই লাগিব এইখন গৃহীত হ'ব নোৱাৰে গতিকে এইখিনিকে মই কৈছোঁ আৰু হয় আমি এবাৰ ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিম আমাৰ কেমেৰা পাৰ্চন হিতেশ আৰু মই আছোঁ যে সৰ্বসাধাৰণ লোকৰ মাজত আমি দেখিছোঁ যে তেওঁলোকৰ যথেষ্ট আগ্ৰহ তেওঁলোকে প্ৰাৰ্থী ইয়াত গুৱাহাটীৰ 17গৰাকী প্ৰাৰ্থী আছে আৰু তাৰ ভিতৰত মই কৈছোঁৱেই যে পোনপটীয়া যুঁজ হ'ব যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ইতিমধ্যে কুইন ওজা বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা এই ধৰণে এতিয়াও EVM মেচিনত তেওঁলোকে যি নিৰ্বাচনী বিষয়াসকল আছে ভোটদান পৰ্ব আৰম্ভ হৈছে দাদা আপোনাক অলপ অসুবিধা দিছোঁ কি ক'ব ঠিক আছে আমি মুকল প্ৰায় শেষ হওঁ অৱস্থা অলপ বাকী আছে আমাৰ খন্তেক পিছত আমি ভোট গ্ৰহণ আৰম্ভ কৰিম 7টা বজা নাই এতিয়ালৈকে চলি আছে হয় শেষ হোৱা নাই বৰ্তমান এটা আমাৰ আকৌ 10 মিনিটমান বাকী আছে পাপৰি আৰু 10 মিনিট পিছতে তেওঁলোকে ভোটদান আৰম্ভ কৰিব এই মুহূৰ্তত মক পোল চলি আছে মই কেমেৰা পাৰ্চন হিতেশক এবাৰ অনুৰোধ জনাইছোঁ যে ভিতৰত কি ধৰণে মক পোল চলি আছে সেয়া দৃশ্য আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টক দেখুৱাওক আমি প্ৰথম পৰ্যায়ত যে 5টা আৰু দ্বিতীয় পৰ্যায়ত যে 5টা বিপুল বৰ্মন মক পোল চলি আছে আমি পুনৰ যাম আপোনাৰ ওচৰলৈ এই মুহূৰ্তত আমি হিৰকৰ ওচৰলৈ যাম হিৰকে আমাক আৰু অধিক খবৰ জনাব হিৰক দেখিবলৈ পোৱা গৈছে যে যথেষ্ট দীঘলীয়া শাৰী পুৱাৰ 5 বজাৰ পৰা যথেষ্ট দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে এই নিৰ্দিষ্ট ভোট কেন্দ্ৰটোত আৰু কি খবৰ আছে আপোনাৰ হাতত 3 বজাৰ লগে হিমন্ত বিশ্ব শৰ্মাই তাত ভোটদান কৰিব হয় পাপৰি যেহেতু 51 নং যি জালুকবাৰী সমষ্টি আছে বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিত ইয়াত দেখিবলৈ পোৱা গৈছে যে পুৱাৰ 5 বজাৰ পৰা লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু এই যদি চাবলৈ যাওঁ এই চেণ্টাৰটো আমিনগাঁও যি হাইস্কুল আছে সেই আমিনগাঁও হাইস্কুলত ইতিমধ্যেই 3টাকৈ চেণ্টাৰ আছে বা 3টাকৈ যি স্কুল 3খনকৈ স্কুল আছে সেই স্কুলখনত 3খনৰ স্কুলত 16,000 অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু তাৰোপৰি সমগ্ৰ জালুকবাৰী যি চাবলৈ যায় জালুকবাৰী সমষ্টিটোত 1,92,217 জনে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে মোৰ সতীৰ্থ সাংবাদিক কেমেৰা পাৰ্চন সঞ্জয় আছে আৰু সঞ্জয় দেখাব ইয়াৰ সবিশেষ পৰিৱেশ আৰু এই দেখিব পাইছে যে পুৱাৰ ভাগৰ পৰা লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াত মই পূৰ্বতো কৈছোঁ যে 3খন বিদ্যালয় আছে আৰু 3খন বিদ্যালয়ত 3টাকৈ চেণ্টাৰ ইয়াত এই যি স্থান আছে সেই স্থানত 3টাকৈ চেণ্টাৰ আছে আৰু এই মুহূৰ্তত দেখিব পাইছে যে পুৱাৰ ভাগৰ পৰা ভিৰ হিৰক যাম আমি আপোনাৰ ওচৰলৈ পুনৰ এবাৰ কিন্তু এই মুহূৰ্তত বৰপেটাত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা বৰপেটা পৰিৱেশ আমাক দেখুৱাওক আৰু প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই যাওক ৰাজু
পাপৰি চাওক এই মুহূৰ্তলৈকে যদি চাবলৈ যোৱা হয় তেনেহ'লে হিৰক বা মোৰ সতীৰ্থ সাংবাদিকসকলে যিখিনি দেখুৱাইছে যে লানি নিচিকা ভিৰ কিন্তু বৰপেটা সদৰত আমি উপস্থিত আছোঁ এতিয়া বৰপেটা সদৰত কিন্তু তেনেধৰণৰ পৰিৱেশ আমি দেখা নাই আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ইয়াত সকলো সাজু হৈ আছে পুলিং অফিচাৰসকল সাজু হৈ আছে কিন্তু তাৰ পৰিৱৰ্তে ভোটাৰ এই মুহূৰ্তলৈকে নাই ভোটাৰ কিন্তু নাই বাইদেউ এতিয়ালৈকে অহাই নাই কোনো ভোটাৰ নাই কোনো ভোটাৰ অহা নাই 7টা বজাৰ পৰাহে আৰম্ভ হ'ব কিন্তু বাকী সকলোতে লানি নিচিকা ভিৰ বহু ঠাইতে কিন্তু লানি নিচিকা ভিৰ হৈ আছে আমাৰ এতিয়া অহাই নাই এতিয়ালৈকে অহা নাই আৰু মই নিৰঞ্জন দাস আছে মোৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিক নিৰঞ্জন দাসৰ পৰা মই জানিব বিচাৰিম যে ইয়াত কিমান চেণ্টাৰ তেনেকুৱা ধৰণৰ আছে ৰাজু আপোনাৰ ওচৰলৈ আমি যাম পুনৰ এবাৰ কাৰণ দেখিবলৈ পোৱা গৈছে একমাত্ৰ এইটোৱে যি ভোট কেন্দ্ৰ য'ত এই মুহূৰ্তলৈকে 7 বাজিবৰ হ'ল কিন্তু তাত কোনো ধৰণৰ ৰাইজৰ তাত উৎসাহ বা শাৰী দেখিবলৈ পোৱা নাই কিন্তু এই মুহূৰ্তত অগ্নিবৰ ওচৰলৈ যাম কাৰণ আমি ইতিমধ্যে জনাইছোঁ যথেষ্ট সোনকালে উপস্থিত হৈছেগৈ প্ৰাৰ্থী কুইনুজা অগ্নিব হয় মই পুনৰ কওঁ মই পুনৰ দেখুৱাব খুজিছোঁ লাচিত নগৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ তাত মই উপস্থিত আছোঁ আৰু পুৱাৰ পৰাই দেখা গৈছে যে যথেষ্ট সংখ্যক লোকৰ তেওঁলোকে ভোটদান সাব্যস্ত কৰিবলৈ ইতিমধ্যে দীঘলীয়া শাৰী পাতিছে আৰু পুৱাৰ ভাগতে ইয়াত আহি উপস্থিত হৈছিল সি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী আটাইতকৈ হাই প্ৰফাইল সমষ্টি বুলি যিটো বৰ্তমান অৱস্থাত কোৱা হৈছে আৰু কিছু সময়ৰ পিছতে তেখেতে নিজৰ ভোটদান সাব্যস্ত কৰিব মই ইতিমধ্যে ভোট কেন্দ্ৰটোৰ ভিতৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে তেওঁ তাত আছে গতিকে কিছু সময়ৰ পিছত 7 বজাৰ লগে লগে ভোট কেন্দ্ৰ খুলি দিয়া হ'ব আৰু তাৰ পৰা তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব ইতিমধ্যে পোনপটীয়াভাৱে মই আপোনালোকক দেখুৱাব খুজিছোঁ যে লাচিত নগৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো ভোট কেন্দ্ৰ আছে 155 নং লাচিত নগৰ LP হাইস্কুল তাতে তেওঁলোকে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিব যথেষ্ট ভোটাৰৰ দীঘলীয়া শাৰী এতিয়াও আছে মই কিছু সময়ৰ পিছতে আপোনালোকক তেওঁ নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু মই প্ৰথমতে ভোটাৰৰ যে মনৰ অৱস্থা মই ভোটাৰে কি বিচাৰে ভোটাৰৰ আপোনালোকে দেখিবলৈ পাইছে যে মোৰ সন্মুখত দুগৰাকী বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকে কিছু সময়ৰ পিছতেই তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব মই দেখিবলৈ পাইছোঁ যে ইতিমধ্যে প্ৰাক্তন DGP হৰে কৃষ্ণ ডাঙৰীয়া তেখেতেও আহি উপস্থিত হৈছেহি মই তেখেতৰ ওচৰলৈ ছাৰ পুৱাই আপুনি আহিছে মানে মোৰ আজি হেৰি আছে পত্নী বিয়োগৰ কাৰণে আজি মৎস্যস্পৰ্শ আছে গতিকে সোনকালে যাব লাগিব আৰু সাধাৰণতে মই অলপ সোনকালে আহোঁ আৰু দায়িত্ব হিচাপে আৰু প্ৰত্যেক বছৰ পৰা আহি আহিছোঁ এইটো মোৰ হেৰি ইয়াতে মোৰ পুলিং বুথটো আৰু তাকে ভোট দিবলৈ আহিছোঁ প্ৰত্যেকবাৰ অহাৰ নিচিনাকৈ আপুনি ৰাইজক আহ্বান জনাব ভোট দিব লাগে সকলোৱে মই আহ্বান জনাই আহিছোঁ মই লিখিছোঁ আৰু মই আশা কৰিম যে প্ৰত্যেক ভোটাৰে নিজৰ দায়িত্ববোধ বুজি তেওঁলোকে ইয়ালৈ আহি ভোট দিব নিজৰ সমষ্টিত য'ত পুলিং বুথ আছে তেওঁলোকৰ তাত আহি ভোট দিব লাগে কাৰণ এইটো এটা নাগৰিক কৰ্তব্য তেওঁলোকে যিটো ভোটাধিকাৰ পাইছে সেইটো এটা ডাঙৰ অধিকাৰ আৰু সেই অধিকাৰটো সাব্যস্ত কৰিব লাগে আৰু কোনেও সেইটোক নিজৰ অধিকাৰটো নষ্ট কৰিব নালাগে তদুপৰি দেশৰ প্ৰতি এটা কৰ্তব্য ডেম'ক্ৰেচি গণতন্ত্ৰ এইটোৰ পৰা ডাঙৰ কৰ্তব্য তেওঁলোকক মই আহ্বান কৰিছোঁ যেন প্ৰত্যেকেই যাতে আজি ভোট দিয়ে সেই কাৰণে ধন্যবাদ ছাৰ মই পুনৰ দেখুৱাব খুজিছোঁ যিহেতু কিছু সময়ৰ পিছতেই গুৱাহাটী সমষ্টিৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী তেখেতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পুৱাৰ পৰা যথেষ্ট দীঘলীয়া শাৰী ইতিমধ্যে দেখা গৈছিল যে ভোট কেন্দ্ৰটোৰ ভিতৰত বাহিৰত আৰু এতিয়াও যথেষ্ট দীঘলীয়া শাৰী আছে কিন্তু মই বৰ্তমান কেমেৰা ইয়াৰ পৰা আঁতৰাই লৈ যাব বিচৰা নাই কিয়নো বিজেপি প্ৰাৰ্থীগৰাকী কিছু সময়ৰ পিছতে তেখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰিব কিন্তু যথেষ্ট সময় তথাপিতো নিশ্চয়কৈ আছে বুলি কোৱা হৈছে গতিকে মই আনসকল যি ভোটাৰৰ মনৰ অৱস্থা তেওঁলোকে কি কয় সেই কথা নিশ্চয়কৈ জানিবলৈ চেষ্টা কৰিম বাইদেউ খুব ৰাতিপুৱাই আহিছে আমি চলিব নোৱাৰোঁ তাৰপিছতো ভোটটো দিব লাগে প্ৰত্যেক বছৰে বাইদেউ কিমান বছৰ বয়স হৈছে আপোনাৰ নিশ্চয়কৈ যথেষ্ট মই যিহেতু দেখুৱাই আছোঁ আৰু এগৰাকী জ্যেষ্ঠ নাগৰিক ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছে দেখুৱাব খুজিছোঁ আপোনালোকক তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব LP স্কুল যিখন
লাচিত নগৰ LP স্কুল তাতে তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব দেখিছে যথেষ্ট অসুবিধা নিশ্চয়কৈ হৈছে তথাপিও এয়া তেওঁলোকৰ নিজৰ অধিকাৰ নিজৰ ভোটদানৰ অধিকাৰ গতিকে সেয়া সাব্যস্ত কৰিবলৈ তেওঁ আহি উপস্থিত হৈছে গতিকে যথেষ্ট এতিয়াও লোক আহি যিহেতু যাম আমি আপোনাৰ ওচৰলৈ কাৰণ 7 বজাৰ লগে লগে আৰম্ভ হ'ল ভোট